10 নম্বৰ কাজিৰঙা লোকসভা সমষ্টিৰ বৰপথাৰত বিজেপিৰ হৈ নিৰ্বাচনী ৰণৰংকা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মৃত্যুঞ্জয়ৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী শৰ্মাই। বৰপথাৰত নিৰ্মিত অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ পাছতেই পুষ্পবৃষ্টিৰে সহস্ৰাধিক লোকে উষ্ম আদৰণি জনায়। মুখ্যমন্ত্ৰীগৰাকীকে বিশেষ বাহনেৰে শোভাযাত্ৰা কৰি আগবঢ়াই আনে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ। সভাত প্ৰায় 10 সহস্ৰাধিক জনতাক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। সভাত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ বীৰেন বৈশ্যৰ লগতে জিলা পৰ্যায়ৰ নেতাসকল উপস্থিত থাকে। সৰুপথাৰৰ পৰা স্বপন চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ইছা 24x7। হস্পিটাল উদ্বোধন হল, সতী সাধনী বিশ্ববিদ্যালয় হল, লাভলীলা ক্ৰীড়া প্ৰকল্পৰ কাম চলি আছে, ৰামধেনু মুকলি মঞ্চ, সাধনী পাৰ্ক, চুকাফা পাৰ্ক, বৰপথাৰ সৰুপথাৰ নগৰৰ ৰাস্তা ইমান ধুনীয়া ডিভাইডাৰ হৈ গল, কুশল কোঁৱৰ ইনডোৰ ষ্টেডিয়াম। আজি আপোনাৰ এক প্ৰকাৰ ক'ব গ'লে বৰপথাৰ উৰিয়াম ঘাটৰ ৰাস্তাও কমপ্লিট হৈ গল। আজিকালি গাঁওবুঢ়ায়ো পাৰিতোষিক পোৱা আৰম্ভ হল। গোটেইবিলাক কাম আজি কম দিনৰ ভিতৰতে আৰম্ভ হল। এতিয়া আমি নতুন কৰি বহুত কেইটা কাম হাতত লৈছো। বিশেষকৈ সৰুপথাৰ আৰু বোকাজান ৰাস্তাটো আমি অসম মালা আঁচনিৰ অধীনত নতুনকৈ বনাবৰ বাবে সিদ্ধান্ত লৈছো। সৰুপথাৰ আৰু বোকাজানৰ ৰাস্তাটো বৰপথাৰ উৰিয়াম ঘাট হৈ গল। আৰু ভগৱানে যদি আমাক শক্তি দিয়ে, আপোনালোকে আশীৰ্বাদ দিয়ে, বৰপথাৰ আৰু গোলাঘাটৰ ৰাস্তাটো অসম মালা আঁচনিৰ অধীনত আমি ধুনীয়াকৈ বনাবৰ বাবেও আমি সিদ্ধান্ত লৈছো। বৰপথাৰৰ পৰা গোলাঘাটো যাব পাৰিব, সৰুপথাৰ বৰপথাৰ বোকাজান ৰাস্তাও হল। আৰু এইবাৰ আমি অসম মালা আঁচনিৰ অধীনত আমাৰ এই বোকাজান পথ হৈ যোৱাৰ লগে লগে আমি বৰপথাৰৰ পৰা গোলাঘাট। ভাৰতীয় জনতা পাৰ্টিৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সৰুপথাৰ সমষ্টিৰ ৰাইজে এইবাৰ 1 লাখতকৈও বেছি ভোট ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়াক লিড দিব আৰু বিপুল ভোটত কামাখ্যা প্ৰসাদ দাসা আমাৰ কাজিৰঙা সমষ্টিৰ পৰা বিজয়ী হ'ব। ৰাইজক মই ধন্যবাদ জনাইছোঁ। চাওক, ব্যক্তিৰ বিষয়ে আমি আলোচনা নকৰাই ভাল। এজন ব্যক্তিৰ কথাই আলোচনা কৰিব লাগে, সেইজন হ'ল নৰেন্দ্ৰ মোদী। মই আন্দাজ কৰিছোঁ যে 19-20 তাৰিখে ৰিজাল্ট পাই যাম। আন্দাজ কৰিছোঁ, মইতো ডাইৰেক্ট ক'ব নোৱাৰোঁ, আন্দাজ কৰিছোঁ। সেইটো আমি চেষ্টা কৰিছোঁ। ইলেকশ্যন কমিশ্যনক আমি লিখিছোঁ। ইলেকশ্যন কমিশ্যনে অনুমতি দিলে এতিয়া পাব, যদি অনুমতি নিদিয়ে ধাৰ হৈ থাকি যাব, মে' মাহত দি দিম। আৰে বাবা, হিটলাৰ টিটলাৰ এইবিলাক শব্দ বাদ দিয়ক, মোক চবে মামা বুলিয়ে জানে ইয়াতে। কংগ্ৰেছটো নায়েই অসমত। অসমত কংগ্ৰেছ ক'ত আছে? চব আহি যাব, কোনো হিন্দু মানুহে কংগ্ৰেছত নাথাকে। বাই। কামাখ্যা প্ৰসাদ দাসা হয়নে? ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন বৈশ্য ডাঙৰীয়া, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া,
গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দেৱপ্ৰদীপ বৰা ডাঙৰীয়া, গোলাঘাট অসম গণ পৰিষদ দলৰ সভাপতি ডক্টৰ নিপেন মহন্ত ডাঙৰীয়া, ৰমিয় নাৰ্জাৰী ডাঙৰীয়া, সঞ্জীৱ বৰুৱা ডাঙৰীয়া, সঞ্জীৱ দাস ডাঙৰীয়া, প্ৰদীপ স্বৰ্গীয়াৰী ডাঙৰীয়া, উষা ভিলৰীয়া ডাঙৰীয়ানী, প্ৰশান্ত গোস্বামী ডাঙৰীয়া, পৰীক্ষিত ডক্টৰ ডাঙৰীয়া, প্ৰহ্লাদ গোৱালা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, কেইটামান দিন আগতে মই সৰুপথাৰ সমষ্টিত আহিছিলোঁ আৰু বৰপথাৰ হৈয়ে আমি ৰাতিপুৱা যাওঁতে বহু কেইগৰাকী ব্যক্তিক লগ পাইছিলোঁ। তেতিয়া মই কৈছিলোঁ বৰপথাৰত আকৌ এবাৰ আহিম, আৰু আজি মই বৰপথাৰত আহিলোঁ। সকলোকে বহাগ বিহুৰ আগতীয়া শুভেচ্ছা জনালোঁ। ফাংচন হ'বনে নাই বৰপথাৰত বহাগ বিহু? হ'ব, ঠিক আছে, এইবাৰ আৰু ভাল কৰি হ'ব, ঠিক আছে। আজি আপোনালোক সকলোৱে জানে যে নিৰ্বাচনৰ বতৰ অহা 19